নমস্কাৰ, আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ডেফিনেশ্যনছ অফ লাৰ্ণিঙৰ বিষয়ে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথমে আমি ইন্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰিম। এটা কৈছে লাৰ্ণিং ইজ ওৱান অফ দ্য মষ্ট এচেঞ্চিয়েল এণ্ড কণ্টিনিউৱাছ প্ৰচেছ অফ হিউমেন লাইফ। অৰ্থাৎ লাৰ্ণিং হৈছে মানুহৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু অবিৰত প্ৰক্ৰিয়া। ই মানুহৰ সামগ্ৰিক বিকাশৰ মূল আধাৰ। ই মানুহক জ্ঞানী, দক্ষ আৰু সচেতন কৰি তোলে, যাৰ দ্বাৰা তেওঁ সমাজত সঠিকভাৱে বাস কৰিব পাৰে। It begins right from birth and continues till death. ই জন্মৰ পৰা আৰম্ভ হৈ একবাৰে মৃত্যু পৰ্যন্ত চলি থাকে। মানুহে শিশুকালৰ পৰা বয়সৰ শেষ পৰ্যন্ত নতুন নতুন অভিজ্ঞতা লাভ কৰি বহু বস্তু শিকে আৰু এই প্ৰক্ৰিয়া কেতিয়াও থমকি নাথাকে। Every individual constantly learns from interaction with the environment, experiences, and activities performed in daily life. অৰ্থাৎ প্ৰতিজন ব্যক্তিয়ে পৰিৱেশৰ সৈতে সম্পৰ্ক, অভিজ্ঞতা আৰু দৈনন্দিন কাৰ্যকলাপৰ জৰিয়তে অবিৰতভাৱে শিক্ষা গ্ৰহণ কৰে। মানুহে নিজৰ পৰিৱেশৰ সৈতে সম্পৰ্ক স্থাপন কৰি বিভিন্ন অভিজ্ঞতা লাভ কৰি আৰু দৈনন্দিন কাম কাজৰ জৰিয়তে নতুন নতুন অভিজ্ঞতা আৰু দক্ষতা আহৰণ কৰে। ঠিক আছে, যেন আমি চাম। Learning doesn't only take place in schools or formal educational institution. অৰ্থাৎ শিক্ষা কেৱল বিদ্যালয় বা আনুষ্ঠানিক শিক্ষা প্ৰতিষ্ঠানত নহয়। শিক্ষা কেৱল পাঠ্যপুথিৰ মাজতেই সীমাবদ্ধ নহয়, ঘৰ, সমাজ, জীৱনৰ অন্যান্য ক্ষেত্ৰতো শিক্ষা লাভ হয়। It occurs through observation, imitation, practice, and personal experiences. ই পৰ্যবেক্ষণ, অনুকৰণ, অনুশীলন আৰু ব্যক্তিগত অভিজ্ঞতাৰ জৰিয়তে ঘটে। মানুহে আনৰ কাম দেখি, তাক অনুকৰণ কৰি, নিয়মীয়া অনুশীলন কৰি আৰু নিজৰ অভিজ্ঞতাৰ পৰাও শিকি থাকে। It helps in individual to acquire knowledge, develop skills, form habits, build attitudes, and adjust effectively to changing circumstances. অৰ্থাৎ ই ব্যক্তিক জ্ঞান আহৰণ, দক্ষতা বিকাশ, অভ্যাস গঠন, মনোভাৱ গঢ়া আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাবলৈ সহায় কৰে। শিক্ষা মানুহক কেৱল জ্ঞানী নহয়, দক্ষ আৰু মানসিকভাৱে শক্তিশালী কৰি তোলে, যাতে তেওঁ যিকোনো নতুন পৰিস্থিতিৰ সৈতে সহজে খাপ খাব পাৰে। নেক্সট আমি চাম। Different psychologists and educationists have defined learning in various ways. বিভিন্ন মনোবিজ্ঞানী আৰু শিক্ষাবিদে এই লাৰ্ণিঙক বিভিন্ন ধৰণে সংজ্ঞা দিছে। বিভিন্ন ব্যক্তি নিজৰ দৃষ্টিভংগী অনুসৰি এই লাৰ্ণিঙৰ অৰ্থ বুজাইছে, যাৰ বাবে বিভিন্ন সংজ্ঞা পোৱা যায়। আজি আমি তাৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। Some emphasize behavioral change, some focus on experience and practice, while others highlight adaptation and overall development of personality. কিছুমানে আচৰণগত পৰিৱৰ্তনক গুৰুত্ব দিয়ে, কিছুমানে অভিজ্ঞতা আৰু অনুশীলনক গুৰুত্ব দিয়ে, আৰু আন কিছুমানে অভিযোজন আৰু ব্যক্তিত্ব বিকাশক গুৰুত্ব দিয়ে। শিক্ষাৰ ক্ষেত্ৰত কিছুমানে আচৰণ সলনি হোৱা দিশটোক গুৰুত্ব দিয়ে, আনহাতে কিছুমানে অভিজ্ঞতা আৰু অনুশীলনৰ ভূমিকা বেছি গুৰুত্ব দিয়ে। সেইকাৰণে আমাৰ সংজ্ঞাৰ সংখ্যাও বহুত আছে। Learning can be understood as the process of bringing about relatively permanent change in behavior through experience, practice, and training. অৰ্থাৎ লাৰ্ণিং হৈছে অভিজ্ঞতা, অনুশীলন আৰু প্ৰশিক্ষণৰ জৰিয়তে আচৰণত তুলনামূলকভাৱে স্থায়ী পৰিৱৰ্তন আনিব পৰা এক প্ৰক্ৰিয়া। ঠিক আছে, অৰ্থাৎ আমাৰ যিটো পৰিৱৰ্তন আহিছে সেইটো অকণমান স্থায়ী হ'ব লাগে, টেম্পৰাৰী হ'লে নহ'ব। তো এইখিনি আছিলে ইয়াৰ থুলমূল ইন্ট্ৰডাকশ্যন। এতিয়া আমি এজন এজনকে ইয়াৰ ডেফিনেশ্যনখিনি আলোচনা কৰিম। প্ৰথমে চাওঁ আমি একৰ্ডিং টু ইয়াৰ হিলকৰ্ড। তেওঁ এতিয়া ডেফিনেশ্যনটো কি আছিল? Learning is the process by which an activity originates or is changed through training procedures. অৰ্থাৎ তেওঁৰ মতে লাৰ্ণিং হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা এটা কাৰ্যকলাপ উৎপত্তি হয় বা প্ৰশিক্ষণৰ জৰিয়তে সলনি হয়। ইয়াক আমি কেনেকৈ ব্যাখ্যা কৰিব পাৰোঁ? Learning refers to the development of new behavior or modification of existing behavior as a result of training and repeated practice. It highlights that behavior doesn't remain fixed but can be shaped and improved over time. অৰ্থাৎ
লাৰ্ণিং নতুন আচৰণ সৃষ্টি কৰে বা পুৰণি আচৰণক উন্নত কৰে আৰু নিয়মীয়া অনুশীলন আৰু প্ৰশিক্ষণৰ জৰিয়তে এই পৰিৱৰ্তন সম্ভৱ হয়। আচৰণ স্থায়ী নহয়, ই সময়ৰ সৈতে সলনি হয়। ঠিক আছে? নেক্সট আমি চাম ইয়াৰ এটা এক্সাম্পল। A student who initially struggled with writing gradually improves handwriting through consistent practice and guidance. উদাহৰণস্বৰূপে যদি আমি চাব যাওঁ, এজন ছাত্ৰই আৰম্ভণিতে ভালকৈ লিখিব নোৱাৰিলেও লাহে লাহে কিন্তু তেওঁ যেতিয়া অনুশীলন কৰে তেতিয়া তেওঁৰ লিখাখিনি উন্নত কৰে। ঠিক আছে? সেইটো হ'ল তেওঁৰ এটা ডেফিনেশ্যনৰ এক্সাম্পল। নেক্সট আমি চাম according to Kimball. Learning is a relatively permanent change in behavioral potential that occurs as a result of reinforced practice. অৰ্থাৎ লাৰ্ণিং হৈছে আচৰণগত সম্ভাৱনাৰ তুলনামূলকভাৱে স্থায়ী পৰিৱৰ্তন যি শক্তিশালী কৰা অনুশীলনৰ লগত ঘটে। এইটো কেনেকৈ আমি ব্যাখ্যা কৰিম? Kimball emphasizes that learning results in a lasting change in behavior and is not temporary. It depends on reinforcement, meaning that practice combined with encouragement, rewards, or feedback strengthens learning. অৰ্থাৎ লাৰ্ণিং কেৱল অস্থায়ী নহয়, ই দীৰ্ঘস্থায়ী। শক্তি বৃদ্ধি যেনেকৈ নেকি ৰিৱাৰ্ড, প্ৰেইজ, ই শিক্ষাক অধিক শক্তিশালী কৰে আৰু পুনৰাবৃত্তি অনুশীলনে আচৰণবোৰ স্থায়ী কৰি তোলে। ঠিক আছে? এতিয়া আমি ইয়াৰ এটা এক্সাম্পল চাম। A child becomes skilled in solving arithmetic problems after repeated practice along with teachers' appreciation and correction. অৰ্থাৎ শিক্ষকজনৰ প্ৰশংসা পাই এজন শিশুৱে অধিক আগ্ৰহেৰে সেইটো শিকে। ঠিক আছে? সেইটো হ'ল তেওঁৰ এই ডেফিনেশ্যনটোৰ এটা এক্সাম্পল। নেক্সট আমি চাম definition number 3 according to B.F. Skinner. Learning is a process of progressive behavior adaptation. অৰ্থাৎ লাৰ্ণিং হৈছে ধাপে ধাপে আচৰণৰ অভিযোজনৰ হোৱা এক প্ৰক্ৰিয়া। ইয়াৰ এক্সপ্লেনেশ্যনটো কেনেকৈ চাম? Learning is a gradual process where behavior is shaped through reinforcement such as rewards and punishments. Desired behaviors are strengthened while undesired behaviors are weakened. ইয়াতে কৈছে আচৰণ লাহে লাহে গঢ় লৈ উঠে। পুৰস্কাৰ আৰু শাস্তিয়ে আচৰণবোৰ নিয়ন্ত্ৰণ কৰে। ভাল আচৰণ শক্তিশালী হয় আৰু বেয়া আচৰণ হ্ৰাস পায়। ঠিক আছে? সেইটো according to B.F. Skinner. তেওঁৰ এটা এক্সাম্পল চাম। A student studies regularly because good marks and praise from teachers act as positive reinforcement. অৰ্থাৎ ভাল নম্বৰ পোৱাৰ বাবে ছাত্ৰই নিয়মিত অধ্যয়ন কৰে আৰু সেইটোক টিচাৰে প্ৰশংসা কৰিব লাগে। ঠিক আছে? নেক্সট আমি চাম definition number 4 according to Ivan Pavlov. Learning is the formation of a connection between stimulus and response. অৰ্থাৎ কি কৈছে? লাৰ্ণিং হৈছে উদ্দীপনা আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সম্পৰ্ক স্থাপন। এইটো কেনেকৈ ব্যাখ্যা কৰিব পাৰিম আমি? Learning occurs through classical conditioning where a person associates one stimulus with another. This association results in a particular response. অৰ্থাৎ এটা কৈছে দুটা ঘটনা একেলগে ঘটিলে মগজুৱে সংযোগ স্থাপন কৰে। এই সংযোগৰ ফলত এক নিৰ্দিষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হয়। ঠিক আছে? For example, students become attentive when they hear the school bell because it is associated with class time. অৰ্থাৎ ঘণ্টা শুনিলেই ছাত্ৰ ছাত্ৰীসকলে মনোযোগ দিয়ে। সেইটো তেওঁৰ এটা এক্সাম্পল বুলি আমি ক'ব পাৰিম। নেক্সট আমি চাম ডেফিনেশ্যন নম্বৰ 5 that is Edward Thorndike. তেওঁৰ এই ডেফিনেশ্যনটোক ল' অফ এফেক্ট বুলি কোৱা হয়। এতিয়া কি কৈছিলে তেওঁ? Learning is the strengthening of connections between stimulus and response through consequences. অৰ্থাৎ তেওঁ কৈছে লাৰ্ণিং হৈছে ফলাফলৰ জৰিয়তে উদ্দীপনা আৰু প্ৰতিক্ৰিয়াৰ সংযোগ শক্তিশালী কৰা। ঠিক আছে? এইটো কেনেকৈ আমি এতিয়া এক্সপ্লেইন কৰিম? Behaviors followed by satisfying results are strengthened while those followed by discomfort are weakened. Learning depends on the outcomes of actions. অৰ্থাৎ সন্তোষজনক ফলাফল হয় কি কৰে? আচৰণ পুনৰাবৃত্তি কৰে আৰু অসন্তোষজনক ফলাফলবোৰ আচৰণ হ্ৰাস কৰে। For example, students answer questions actively because appreciation encourages repetition of that behavior. প্ৰশংসা পোৱাৰ বাবে এজন ছাত্ৰ বা ছাত্ৰীয়ে পুনৰ সেই কাম
কৰে। সেইটো তেওঁৰ এই ডেফিনেশ্যনটো এটা এক্সাম্পল হ'ব পাৰে। নেক্সট আমি চাম according to Edward Gates. Learning is the modification of behavior through experiences and training. অৰ্থাৎ তেওঁ কি কৈছিলে লাৰ্ণিং হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ জৰিয়তে আচৰণৰ এক পৰিৱৰ্তন। ইয়াক কেনেকৈ আমি ব্যাখ্যা কৰিব পাৰিম? Learning is a result of systematic training and life experiences. These experiences bring about change in behavior over time. অৰ্থাৎ জীৱনৰ অভিজ্ঞতাই আচৰণ সলনি কৰে আৰু নিয়মীয়া প্ৰশিক্ষণে শুদ্ধ আচৰণ গঢ় লৈ তোলে। For example, a child learns discipline through repeated guidance at home and school. অৰ্থাৎ শিশুৱে নীতি নিয়মবোৰ শিকি শৃংখলাবদ্ধ হয়। ঠিক আছে, এইটো আছিলে according to Edward Gates. এতিয়া next আমি definition চাম, definition number 7 according to Calvin. Learning is the modification of the reaction of an organism through experience. অৰ্থাৎ লাৰ্ণিং হৈছে অভিজ্ঞতাৰ জৰিয়তে জীৱনৰ প্ৰতিক্ৰিয়াৰ এক পৰিৱৰ্তন। ইয়াক কেনেকৈ এক্সপ্লেইন কৰিম আমি? লাৰ্ণিং চেঞ্জেছ the responses or reactions of an individual in different situations. Experience plays an important role in shaping behavior. অৰ্থাৎ শিক্ষাই ব্যক্তিৰ প্ৰতিক্ৰিয়া বা আচৰণত পৰিৱৰ্তন আনে আৰু মানুহে বিভিন্ন পৰিস্থিতিত ভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু এই প্ৰতিক্ৰিয়া অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে। অভিজ্ঞতা বেছি হ'লে আচৰণো অধিক পৰিপক্ষ আৰু সঠিক হয়। ঠিক আছে? For example, a shy student becomes confident after regular classroom participation. এজন লাজুক ছাত্ৰ বা ছাত্ৰীয়ে কি কৰিব পাৰে? লাহে লাহে শ্ৰেণীকক্ষত অংশগ্ৰহণ কৰি আত্মবিশ্বাসী হৈ উঠে। সেইটো কি হ'ব পাৰে? According to Calvinৰ example. Next আমি চাম definition number 8. Crow and crow. তেওঁলোকে কি কৈছিলে? Learning is the acquisition of habits, knowledge and attitudes. অৰ্থাৎ লাৰ্ণিং হৈছে অভ্যাস, জ্ঞান আৰু মনোভাৱ আহৰণ। ইয়াক কেনেকৈ আমি এক্সপ্লেইন কৰিম? It involves new ways of doing things and helps in overcoming obstacles. It also helps individuals adjust to new situations. অৰ্থাৎ শিক্ষা কেৱল জ্ঞান আহৰণতেই সীমাবদ্ধ নহয়, ই অভ্যাস আৰু মনোভাৱ গঢ়াটো সহায় কৰে। ই মানুহক নতুন পদ্ধতিৰে কাম কৰিবলৈ শিকায়। শিক্ষা সমস্যাসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম কৰি তোলে আৰু নতুন পৰিস্থিতিত খাপ খুৱাবলৈ সহায় কৰে। For example, a student develops time management skills to handle exam effectively. এজন ছাত্ৰই পৰীক্ষাৰ সময়ত সঠিক সময় ব্যৱস্থাপনা শিকি সফলতা লাভ কৰিব পাৰে। এইটো হ'ল তেওঁৰ ডেফিনেশ্যনটোৰ এক্সাম্পল। নেক্সট আমি চাম according to J.P. Guilford. Learning is any change in behavior resulting from behavior. অৰ্থাৎ তেওঁ কি কৈছে? লাৰ্ণিং হৈছে আচৰণৰ পৰা হোৱা আচৰণগত পৰিৱৰ্তন। ইয়াক কেনেকৈ এক্সপ্লেইন কৰিম? Learning is influenced by previous experiences and actions. Behavior evolves based on past activities. শিক্ষাৰ ফলত আচৰণ সলনি হয় আৰু পৰিৱৰ্তন পূৰ্বৰ অভিজ্ঞতা আৰু কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰে। মানুহে আগতে কৰা কামবোৰৰ পৰা শিক্ষা লৈ আগলৈ উন্নত কৰে। এইদৰে আচৰণ লাহে লাহে উন্নত হয়। For example, a student improves essay writing through repeated practice. এজন ছাত্ৰ বা ছাত্ৰীয়ে পুনৰাবৃত্তি অনুশীলনৰ জৰিয়তে ৰচনা লিখাত অধিক দক্ষ হ'ব পাৰে। সেইটো হ'ল তেওঁৰ ডেফিনেশ্যনটোৰ এক্সাম্পল। নেক্সট আমি চাম according to Henry P. Smith. Learning is the acquisition of new behavior or the strengthening or and weakening of the old behavior as a result of experience. অৰ্থাৎ লাৰ্ণিং হৈছে নতুন আচৰণ আহৰণ বা পুৰণি আচৰণ শক্তিশালী বা দুৰ্বল কৰা। ঠিক আছে? ইয়াক কেনেকৈ এক্সপ্লেইন কৰিম? Learning is a dynamic process involving both formation and modification of behavior. Good habits are strengthened and bad habits are reduced. অৰ্থাৎ লাৰ্ণিং এক গতিশীল প্ৰক্ৰিয়া য'ত নতুন আচৰণ শিকা হয় আৰু পুৰণি আচৰণ সলনি কৰা হয়। ভাল অভ্যাসসমূহ শক্তিশালী হয় আৰু বেয়া অভ্যাসসমূহ হ্ৰাস পায়। এই প্ৰক্ৰিয়াই ব্যক্তিৰ সামগ্ৰিক উন্নতি সাধন কৰে। For example, a child reduces spelling mistakes through correction and practice. এজন শিশুৱে
ভুল যিটো বানান শুধৰি পুনৰ অনুশীলন কৰি শুদ্ধকৈ লিখিবলৈ শিকে। ঠিক আছে? এইটো হ'ল হেনৰি পি. স্মিথৰ ডেফিনেশ্যনটোৰ এক্সাম্পল। নেক্সট আমি চাম according to Ray Vaughan. Learning is making a response to a situation or modifying previous response to bring improvement. অৰ্থাৎ লাৰ্ণিং হৈছে পৰিস্থিতিৰ প্ৰতিক্ৰিয়া দিয়া বা আগৰ প্ৰতিক্ৰিয়া উন্নত কৰা। ইয়াক আমি কেনেকৈ এক্সপ্লেইন কৰিম? Learning involves adjustment and improvement through experience. It helps individuals respond more effectively in future situations. অৰ্থাৎ শিক্ষাই মানুহক বিভিন্ন পৰিস্থিতিত সঠিকভাৱে প্ৰতিক্ৰিয়া দিবলৈ শিকায়। আগতে কৰা ভুলবোৰ শুধৰি উন্নত কৰে, আচৰণ গঢ়ি তোলে আৰু এইদৰে অভিজ্ঞতাৰ জৰিয়তে উন্নতি আৰু অভিযোজন ঘটে। ফৰ এক্সাম্পল, a student improves performance by changing study methods. এজন শিশুৱে আগৰ তুলনাত পঢ়াৰ নতুন পদ্ধতি ব্যৱহাৰ কৰি ভাল ফলাফল লাভ কৰিব পাৰে। সেইটো হ'ল ৰেবনৰ ডেফিনেশ্যনটোৰ এক্সাম্পল। নেক্সট আমি চাম according to Mon. Learning is a relatively enduring change in behavior which is a function of prior behavior or practice. অৰ্থাৎ কি কৈছে ইয়াতে? লাৰ্ণিং হৈছে পূৰ্ব অনুশীলনৰ ওপৰত নিৰ্ভৰ কৰা দীৰ্ঘস্থায়ী আচৰণগত পৰিৱৰ্তন। ইয়াক আমি কেনেকৈ এক্সপ্লেইন কৰিম? Learning is long lasting and depends on repeated practice. Practice strengthens behavior over time. লাৰ্ণিং স্থায়ী হয় আৰু ই নিয়মীয়া অনুশীলনৰ ফল। যিমান বেছি অনুশীলন কৰা হয় সিমানেই আচৰণ শক্তিশালী হয়। শিক্ষা হঠাৎ নহয়, ই লাহে লাহে বিকাশ লাভ কৰে। ঠিক আছে? ফৰ এক্সাম্পল, a student becomes fluent in reading through continuous practice. এজন ছাত্ৰই দৈনিক পঢ়াৰ অভ্যাসৰ জৰিয়তে লাহে লাহে সাৱলীল পঢ়িবলৈ শিকে। ঠিক আছে? এইটো হৈ গ'ল according to Moonৰ এক্সাম্পল। Next আমি চাম Moon and Wine. Learning is one's potential for seeing, feeling and doing through experience. এতিয়া কৈছে লাৰ্ণিং হৈছে অভিজ্ঞতাৰ জৰিয়তে দেখা, অনুভৱ কৰা আৰু ক্ষমতা বিকাশ কৰা এক প্ৰক্ৰিয়া। ইয়াক কেনেকৈ এতিয়া এক্সপ্লেইন কৰিম? It involves perceptual, intellectual, emotional and motor aspects. Learning is holistic and affects the whole personality. কি কৈছে ইয়াতে? লাৰ্ণিং কেৱল বৌদ্ধিক নহয়, ই অনুভূতি, চিন্তা আৰু কাৰ্যক্ষমতাকো বিকাশ কৰে। ই ব্যক্তিৰ সম্পূৰ্ণ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পেলায়, যেনেকৈ নেকি শাৰীৰিক, মানসিক, আৱেগিক সকলো দিশত উন্নতি ঘটে। ঠিক আছে? ফৰ এক্সাম্পল, লাৰ্ণিং চাইক্লিং ইনভলভছ বেলেঞ্চ, থিংকিং এণ্ড কনফিডেন্স. চাইকেল চলোৱা শিকাৰ ক্ষেত্ৰত ক্ষমতা, মনোযোগ আৰু আত্মবিশ্বাসৰ প্ৰয়োজন হয়। সেই গোটেইখিনি লাৰ্ণিঙতেই হৈ যায়। ঠিক আছে? নেক্সট আমি চাম according to Woodworth. তেওঁ কি কৈছিলে? Learning is the process of acquiring new knowledge and new responses. অৰ্থাৎ লাৰ্ণিং হৈছে নতুন জ্ঞান আৰু প্ৰতিক্ৰিয়াৰ আহৰণৰ এক প্ৰক্ৰিয়া। ইয়াক কেনেকৈ এতিয়া এক্সপ্লেইন কৰিম? Learning encourages understanding and improves reactions. It enhances adaptability in different situations. অৰ্থাৎ লাৰ্ণিং মানুহৰ জ্ঞান বৃদ্ধি কৰে আৰু নতুন বিষয় শিকিবলৈ সহায় কৰে। ই বিভিন্ন পৰিস্থিতিত সঠিক প্ৰতিক্ৰিয়া দিবলৈ সক্ষম কৰে। লাৰ্ণিং মানে বুজা ক্ষমতা বৃদ্ধি পোৱা। ঠিক আছে? ইয়াৰ কি এক্সাম্পল আছে চাওঁ। লাৰ্ণিং নিউ ভকেবুলাৰী ইন এ লেংগুৱেজ. অৰ্থাৎ এটা নতুন ভাষাৰ শব্দভাণ্ডাৰ শিকাৰ জৰিয়তে যোগাযোগ দক্ষতা বৃদ্ধি পায়। ঠিক আছে? সেইটো হ'ল Woodworthৰ ডেফিনেশ্যনটোৰ এক্সাম্পল। নেক্সট আমি চাম according to Gray. Learning is the process that results in behavior changes function of experience. অৰ্থাৎ লাৰ্ণিং হৈছে অভিজ্ঞতাৰ ফলত আচৰণৰ পৰিৱৰ্তন। ইয়াক এতিয়া আমি কেনেকৈ এক্সপ্লেইন কৰিম? Experience is the main factor responsible for learning. Behavior changes gradually through practice and exposure. অৰ্থাৎ অভিজ্ঞতা হৈছে লাৰ্ণিঙৰ মূল আধাৰ। মানুহে যিমান অভিজ্ঞতা লাভ কৰে সিমানেই আচৰণ উন্নত হয়। আচৰণ লাহে লাহে পৰিৱৰ্তিত হয় আৰু উন্নত হয়। ঠিক আছে? ইয়াৰ এক্সাম্পলটো চাই লওঁ। লাৰ্ণিং টু ড্ৰাইভ থ্ৰু ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চ. বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ জৰিয়তে এজন ব্যক্তিয়ে গাড়ী চলাবলৈ শিকে। ঠিক আছে? এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। এতিয়া আমি এই গোটেইখিনি আলোচনাৰ পৰা
কি কনক্লুড কৰিব পাৰোঁ যে লাৰ্ণিং ইজ এ কমপ্লেক্স, কণ্টিনিউৱাছ এণ্ড লাইফলং প্ৰচেছ। অৰ্থাৎ শিক্ষা হৈছে বা লাৰ্ণিং হৈছে এক জটিল, অবিৰত আৰু জীৱনজুৰি চলি থকা এক প্ৰক্ৰিয়া। শিক্ষা বহু দিশে বিস্তৃত আৰু জীৱনৰ প্ৰতিটো পৰ্যায়ত চলি থাকে। It involves acquisition of knowledge, skills, habits, attitudes, and values. ই জ্ঞান, দক্ষতা, অভ্যাস, মনোভাৱ আৰু মূল্যবোধ আহৰণ কৰে। শিক্ষা মানুহক সম্পূৰ্ণৰূপে বিকাশ কৰে আৰু জীৱনৰ বাবে প্ৰস্তুত কৰি তোলে। Learning results in relatively permanent change in behavior. আৰু কি কৈছে? শিক্ষাই আচৰণত স্থায়ী এক পৰিৱৰ্তন আনে। শিক্ষা অস্থায়ী নহয়, ই সদায় দীৰ্ঘস্থায়ী প্ৰভাৱ পেলায়। It helps individuals adjust to the environment and improve performance. ই ব্যক্তিক পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ সহায় কৰে। শিক্ষা মানুহক নতুন পৰিস্থিতিত সহজে মানি ল'বলৈ সক্ষম কৰে। Learning goes with life. আৰু কি কৈছে? লাৰ্ণিংটো আৰু জীৱন একে। অৰ্থাৎ জীৱনৰ প্ৰতিটো দিশত শিক্ষা জড়িত হৈ থাকে। The process of learning and living are almost identical. জীৱন মানে শিক্ষা আৰু শিক্ষা মানে জীৱন। এই দুইটাই এটাৰ আনটোৰ ওপৰত নিৰ্ভৰশীল। Thus to live is to learn and learn is to live. অৰ্থাৎ জীৱন আৰু শিক্ষা একে ধাৰে দুটা অংশ বুলি আমি ক'ব পাৰোঁ। ঠিক আছে? এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি এই ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।